आज हम लोग के जो डिस्ट्रिक्ट में है, हम लोग का डिस्ट्रिक्ट जो लायंस का डिस्ट्रिक्ट है 322G बोलते हैं इसका जो नंबर है। इसमें हम लोगों का 12 क्लब नया बना है इस साल 2025-26 में। जो फॉर्म हुई है क्लब्स उनका यहाँ पे चार्टर प्रेजेंटेशन था, उसका पूरा एक प्रोग्राम था। साथ में जितने भी नए लाइन मेंबर बने हैं इन 12 क्लब्स के अंदर, उनका ओट टेकिंग सेरेमनी भी था। उसके साथ साथ उन क्लबों के अंदर जो नया कार्यकारिणी बनी है, जो नया बोर्ड बना है, उनका ओथ इंस्टॉलेशन भी था। और उसका जो ओथ इंस्टॉलेशन था वो हमारे ही एरिया के पास मल्टीपल काउंसिल चेयरपर्सन MP अग्रवाल ने करवाया। और इसमें हमारे डिस्ट्रिक्ट गवर्नर भी मौजूद थे और गुवाहाटी के बहुत सारे क्लबों के सदस्य भी मौजूद थे। उन सब के बीच में यहाँ एक बहुत अच्छा रंगारंग कार्यक्रम हुआ। उसके बीच में ऐसे करके सारा प्रोग्राम का समापन हुआ। उनका जो न्यू क्लब जितने भी चार्टर बने हैं, उनका उद्देश्य एक ही है। जो लायंस क्लब का जो मेन मोटो है वी सर्व, उसके साथ ये एक नए चेहरे जुड़ गए हैं। हमारे लिए सिर्फ एक क्लब नहीं है, हमारे लिए एक संख्या भी नहीं है, हमारे लिए एक नई स्ट्रेंथ है हमारी ऑर्गेनाइजेशन में, जो कि एक नया जोश देगी इस ऑर्गेनाइजेशन को। और एक नए 12 तरह के नए सितारे आ गए हैं हमारे ऑर्गेनाइजेशन में, जो हमारे सर्विसेज को, हमारी ऑर्गेनाइजेशन की जो भी एक नींव है, इसको और भी मजबूत करेंगे एंड और हमारी सेवाओं को और आगे लेके जाएंगे हम लोग। এবাৰ লায়ন্স ক্লাব ডিষ্ট্ৰিক্ট 322G পৰা মই এবাৰ GMT কোঅৰ্ডিনেটৰ। মোৰ দায়িত্ব আছে এবাৰ নতুন মেম্বাৰ্ছক আমাৰ লায়ন্সৰ ক্লাবত আমাক আনিব লাগে। গতিকে আমাৰ এবাৰ এতিয়ালৈ জুমাৰ ভিতৰত আমি 550 সদস্য আমি নিবলৈ আমি সফল হৈছোঁ। আৰু যেনেকুৱা আপুনি শুনিছে, লায়ন্স ক্লাব ইণ্টাৰনেশ্যনেল 200কে বেছি দেশত মানে আছে। ইয়াত মানে 14 লাখ মান মেম্বাৰ আছে অল অভাৰ দ্য পৃথিৱীৰ ভিতৰত। আৰু 50,000 ওপৰত ক্লাব বিভিন্ন দেশে এইটো আছে আমাৰ ক্লাবটো। গতিকে আজি খুব এটা ভাল দিন। আৰু আমাৰ ডিষ্ট্ৰিক্ট হ'ল আমাৰ আসাম, মেঘালয় আৰু ত্ৰিপুৰা। এবাৰ লায়ন AP সিং, তেওঁ আমাৰ ইণ্টাৰনেশ্যনেল প্ৰেচিডেণ্ট, তেওঁ আজি ৰিচেণ্টলি আমেৰিকাৰ পৰা এইটো ওথ লৈ আহিছিলে আমাৰ ইণ্ডিয়াত। তেওঁ প্ৰথমবাৰে আহি পেলাই আমাৰ গুৱাহাটীত আমাৰ ডিষ্ট্ৰিক্টৰ কেবিনেটটো তেওঁ ইনষ্টল কৰিলে। আৰু এবাৰ তেওঁলোকে আমাক এটা লক্ষ্য দিছিলে কি এবাৰ 15টা নতুন ক্লাব আমাৰ ইয়াত খুলিব লাগিব। গতিকে আমি এইটো চেষ্টা কৰি আছোঁ, চাওঁ কি হয়। আৰু আমি ভাবিছোঁ এতিয়া টাইম আছে হাতত, আৰু অহা টাইমত আমি বহুতখিনি আমাৰ মেম্বাৰ্ছক আমি আনিব পাৰিম। আৰু আপুনি জানে লায়ন্স ক্লাব এনেকুৱা ক্লাব আছে সবচে ডাঙৰ NGO মানে আৰু আমি গম পাই তেনেকুৱা বহুতখিনি আমাৰ পাব্লিক টয়লেট আছে, বহুতখিনি আমাৰ ইয়াত মানে আমাৰ হস্পিটেল আছে, আৰু এটা আমাৰ লাইন আহাৰ গাড়ী আমাৰ চলি আছে। বহুতখিনি আমাৰ অনেক ধৰণৰ কাম আছে, আমি গুৱাহাটীত আমি কৰি আছোঁ। বহুত আছে, চব ক্লাবৰ বেলেগ বেলেগ আমাৰ এম আছে। আমাৰ যেনে এতিয়া ৱাটাৰ ফিল্টাৰ ডিষ্ট্ৰিবিউট আমি কৰি আছোঁ, গাঁওখিনি আমি বহুত লৈ আছোঁ, এডপ্ট কৰি আছোঁ। আৰু মানুহক আমি যি আছে আমাৰ দিব্যাং আমাৰ আছে ল'ৰা ছোৱালী, তেওঁলোকক আমি কৰি আছোঁ, স্কুল চলাই আছোঁ। আৰু বহুতখিনি আমাৰ ছাত্ৰ ছাত্ৰীক আমি এডপ্ট কৰিছোঁ, যেনেকুৱা আমি দুখীয়া ঘৰৰ পৰা। তাৰ কাৰণে আমি ছাত্ৰাবাসো আমি নিৰ্মাণ কৰিম। এনেকৈ বহুত ধৰণৰ আমাৰ আছে, চলি আছে প্ৰজেক্ট। Stay informed, stay ahead. News NE 365.